এবাৰ ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব অসমৰ চাকৰিয়ালসকল। অসমৰ পিয়ন, চকীদাৰ, বিষয়া, কৰ্মচাৰীসকল আটাইতকৈ বেছি লাভৱান হ'ব। গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় কেবিনেটে বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বহু প্ৰতীক্ষিত অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন দিয়াৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰ বিষয়া কৰ্মচাৰীৰ মাজত তুমুল চৰ্চা চলিছে। আৰু একে চৰ্চা চলিছে অসমৰ কৰ্মচাৰী বিষয়াসকলৰ মাজত। ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া কেন্দ্ৰীয় বাজেট অধিৱেশনৰ পূৰ্বে নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে দিছে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন। এই অষ্টম দৰমহা আয়োগত এজন অধ্যক্ষ, দুজন সদস্যৰে হ'ব তিনিজনীয়া আয়োগ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগ গঠনত দিয়া অনুমোদনৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যে অষ্টম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যায়ৰ বিষয়ালৈকে প্ৰায় ৪৯ লাখ বিষয়া কৰ্মচাৰী। লাভান্বিত হ'ব ৬৫ লাখ পেঞ্চনাৰ। কেন্দ্ৰীয় কেবিনেটে দিয়া এই অনুমোদন মতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব ২০২৬ চনৰ জানুৱাৰীৰ পৰা। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে পৰামৰ্শাৱলী প্ৰস্তুত কৰোঁতে সময় লৈছিল ১৮ মাহৰ। কিন্তু অষ্টম দৰমহা আয়োগে কিমান দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক ৰিপৰ্ট দাখিল কৰিব সেই বিষয়ত বান্ধি দিয়া নাই কোনো সময়সীমা। লগতে বিগত দৰমহা আয়োগৰ পৰামৰ্শাৱলী বলবৎ হৈছিল ১ এপ্ৰিলৰ পৰা। কিন্তু অষ্টম দৰমহা আয়োগ ২০২৬ 1 জানুৱাৰীৰ পৰাই বলবৎ বা কাৰ্যকৰী হ'ব বুলি কেন্দ্ৰীয় কেবিনেটে জনাইছে অনুমোদন। আৰু চৰকাৰে অষ্টম দৰমহা আয়োগৰ অনুমোদন জনোৱাৰ পাছতে এতিয়া চৰ্চা চলিছে কাৰ কিমান দৰমহা বৃদ্ধি পাব। উল্লেখ কৰাৰ প্ৰয়োজন যে ষষ্ঠ দৰমহা আয়োগত ন্যূনতম দৰমহা আছিলে ৭,০০০ টকা। ষষ্ঠ দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিলে ১.৮ লাখ টকা। সপ্তম দৰমহা আয়োগত ন্যূনতম দৰমহা আছিলে ১৮,০০০ টকা আৰু সপ্তম দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিলে ২.৫ লাখ টকা। এতিয়া গঠন হ'বলগীয়া অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম আৰু সৰ্বোচ্চ কিমান টকা আদায় দিয়াৰ পৰামৰ্শ দিয়ে তাক এতিয়াই কৈ দিব নোৱাৰি। কিন্তু চৰ্চা চলা মতে অষ্টম দৰমহা আয়োগৰ মতে ন্যূনতম দৰমহা হ'ব পাৰে ৩৫,০০০ৰ পৰা ৫১,০০০ টকা আৰু সৰ্বোচ্চ দৰমহা হ'ব পাৰে ৫ লাখ টকা পৰ্যন্ত। ইপিনে অষ্টম দৰমহা আয়োগে দিবলগীয়া ফিটমেণ্ট ফেক্টৰক লৈ এতিয়া চলিছে সৰ্বাধিক চৰ্চা। সপ্তম দৰমহা আয়োগে বেচিক পে'ৰ সৈতে দিছিলে ২.৫৭ ফিটমেণ্ট ফেক্টৰ। আচলতে সকলোৰে দৰমহা সমানুপাতিক যাতে বাঢ়ে তাৰ বাবে বেচিক পে'ৰ সৈতে ফিটমেণ্ট ফেক্টৰ পূৰণ কৰা হয়। এতিয়া চৰ্চা চলা মতে অষ্টম দৰমহা আয়োগে দিব পাৰে বেচিক পে'ৰ সৈতে ২.৮৭ ফিটমেণ্ট ফেক্টৰ। অৰ্থাৎ এইবাৰ ফিটমেণ্ট ফেক্টৰ ২.৮৭ হোৱাৰ সম্ভাৱনা। এয়া হ'ল অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰ বিষয়া কৰ্মচাৰীৰ মাজত চলা চৰ্চাৰ এক দীঘলীয়া তালিকা। এই চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা কল্পনা। চৰ্চা চলিছে অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়তে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক দৰমহা দিব। অৰ্থাৎ কেন্দ্ৰ চৰকাৰে যি দৰমহা আয়োগ গঠন কৰে সেই দৰমহা আয়োগে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবেও প্ৰযোজ্য হ'ব। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও অস্পষ্ট। ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ আশা যে অসম চৰকাৰেও গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰ অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ। আৰু সেয়া হ'লে অসম চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহাও বহু পৰিমাণে বৃদ্ধি পাব। আৰু এই আছিলে এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।